এদিনাখনৰ কথা। সূৰ্য অস্ত গৈছিল আৰু চন্দ্ৰ উদয় হৈছিল। আৰু তেতিয়াই চন্দ্ৰই সূৰ্যক সুধিছিল, আৰে ভাই, এটা কথা কোৱাচোন, তুমি যেতিয়াই আহা কোনেও তোমাক প্ৰণাম কিয় নকৰে বাৰু? এনেকুৱা নহয় ভাই, সকলোবোৰ মানুহ একে নহয়। কিছুমান মানুহে মোকো প্ৰণাম কৰে। আৰু ৰাতিপুৱা যেতিয়া মই উদয় হওঁ তেতিয়া গোটেই পৃথিৱীৰ মানুহে মোক জল উৎসৰ্গা কৰে, কিন্তু তোমাকতো কোনেও জল উৎসৰ্গা নকৰে। চন্দ্ৰ আৰু সূৰ্যৰ এই কথা বতৰা বেলাপুৰ গাঁওবাসীয়ে শুনা পাইছিল। তেতিয়া এজন মানুহে ক'লে, মই কেৱল সূৰ্য দেৱতাকহে ভগৱান হিচাপে মানো। চন্দ্ৰ কেতিয়াও মোৰ কাৰণে ভগৱান হ'ব নোৱাৰে। নহয়, এনেকুৱা কথা নহয়। আমি চন্দ্ৰটোকো ভগৱান মানিব লাগে। সূৰ্য দেৱতাই আমাক সদায় ৰশ্মি দিয়ে আৰু তাপ দিয়ে। চন্দ্ৰই আমাক কিডাল দিয়ে হে? সকলোৰে বেলেগ বেলেগ ধৰণৰ কাম হয়। চন্দ্ৰই আমাক ৰাতি ধুনীয়া পোহৰ বিলায়। চন্দ্ৰৰ পোহৰেৰে আমি কিডাল কৰিম হা? ৰাতিটো আমি সকলোৱে শুয়ে যাওঁ। আমাক ৰাতি পোহৰৰ প্ৰয়োজন নাই। কিন্তু চন্দ্ৰ থকাও দৰকাৰ। আমাক চন্দ্ৰৰ প্ৰয়োজন নাই। যদি চন্দ্ৰ নাথাকেও আমাৰ জীৱনত কাৰোৰে একোডাল প্ৰভাৱ নপৰে। তাৰ থকা নথকাৰ একেই সমান। এই পুৰুষ আৰু মহিলাগৰাকীৰ কথা সূৰ্য আৰু চন্দ্ৰই শুনি আছিল। আৰু এই কথা শুনি সূৰ্যই সন্তুষ্ট পালে। সূৰ্যই আনন্দ লাভ কৰিলে আৰু চন্দ্ৰই অকণমান উদাস হ'ল। সূৰ্যই চন্দ্ৰক ক'লে, দেখিলা, বেলাপুৰৰ সকলো গাঁওবাসীয়ে মোক ভগৱান বুলি মানে আৰু তোমাক একো বুলিয়ে নাভাবে। এইসকল মানুহে মোক পূজা কৰে, কিন্তু মইতো এওঁলোকক ৰশ্মি দিওঁ। যদি মই নাথাকোঁ তেনেহ'লে এওঁলোকৰ জীৱনবোৰ সকলোৰে বিশৃংখল হৈ যাব। একো কথা নাই। এনেও এইসকল গাঁৱৰ মানুহক তোমাৰ দৰকাৰ নাই। যদি এইটোৱেই কথা, ঠিক আছে, মই এতিয়াৰ পৰা নাহোঁৱেই। চন্দ্ৰই খঙত সেই ঠাইৰ পৰা গুচি গ'ল। চন্দ্ৰ গুচি যোৱাৰ পাছত সেই বেলাপুৰ গাঁৱত অন্ধকাৰে আৱৰি ধৰিলে। তথাপিও আকাশত কেইটামান তৰা আছিল, কিন্তু সিহঁতে ইমান পোহৰ বিলাব পৰা নাছিল। অন্ধকাৰ ইমানেই গভীৰ হৈ গৈছিল যে কোনেও একো দেখাই পোৱা নাছিল। আৰু খেতিয়কৰ খেতিৰ কাম আৰম্ভ কৰিবলৈ সময় হৈছিল। ইফালে খেতিয়কসকলে ৰাতিপুৱাই উঠি পথাৰলৈ যাব লাগে। সূৰ্য উদয় নোহোৱাৰ কাৰণে অন্ধকাৰে আৱৰি ধৰিছিল। উঠ, আজি পথাৰত ৰুবলৈ যাব নালাগে জানো? সোনকালে বল, নহ'লে বেলি মূৰত উঠিব আৰু গৰমত একো কাম কৰিব নোৱাৰিম। শুনিছনে? খেতি লগা কামটো কৰিবই লাগিব, কিন্তু এতিয়া ৰাতি হৈ আছে। বাহিৰত ঘোৰ অন্ধকাৰ হৈ আছে। পোহৰ হ'বৰে হ'ল। যাব লাগে। উঠিছনে? সেইবোৰতো ঠিকে আছে, কিন্তু বাহিৰত একো দেখা পোৱা নাই। যামনো কেনেকৈ? ঠিক আছে, ৰাতি পুৱালেহে যাম। আৰু দুয়োজনে ৰাতিপুৱাৰ বাবে অপেক্ষা কৰিলে। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেওঁলোক পথাৰলৈ ওলাই গ'ল। কিন্তু কিছু সময়ৰ পিছতেই ৰ'দ চোকা হ'ল আৰু গৰমৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ অসুবিধা পালে। বহুত গৰম লাগিছে, ব'লা ঘৰলৈ যাওঁ। কালি ৰাতিপুৱা সোনকালে আহি যাম। ঠিকেই কৈছা। ইমান গৰম যে ময়ো একো এডাল কৰিব পৰা নাই। কাইলৈকে আহিম আৰু ব'ল। পথাৰৰ পৰা পুৰুষ আৰু মহিলাগৰাকীয়ে ঘৰলৈ গুচি গ'ল। দ্বিতীয় দিনা তেওঁলোকে যেতিয়া বিচনাৰ পৰা উঠিল আৰু ৰাতি চন্দ্ৰ নোহোৱাৰ বাবে ঘোৰ অন্ধকাৰে আৱৰি আছিল। আৰু আজিও তেওঁলোকে ৰাতিপুৱা যেতিয়া উঠে আৰু তেতিয়া সূৰ্য উদয় হৈ গৈছিল। সূৰ্যৰ গৰমৰ কাৰণে পথাৰত কাম কৰিবলৈ বহুত অসুবিধা হৈছিল। এই সমস্যাত অসন্তুষ্টি হৈ মানুহজনে সূৰ্যক সুধিলে, হে সূৰ্য দেৱতা, আমাক চন্দ্ৰৰ প্ৰয়োজন নাই। এনেকৈয়ে যদি ৰাতিও থাকে তেতিয়াহ'লে আমাক চন্দ্ৰৰ কোনো প্ৰয়োজন নাই আৰু আমি কেৱল আপোনাকেই পুজিম। ঠিক আছে, এতিয়াৰ পৰা মই ৰাতিও থাকিম, হ'ব? আৰু দিন শেষ হোৱাৰ পাছত সূৰ্য ৰাতিও বেলাপুৰতে থাকিবলৈ ল'লে। আৰু তেতিয়া দিন শেষেই হোৱা নাছিলে আৰু ৰাতি হোৱাৰো সময় হোৱা নাছিল। আৰে, সোনকালে ৰন্ধা বঢ়া কৰগৈ। টোপনি ধৰিছে, শুবও লাগে। এতিয়াতো দুপৰীয়াৰ সময়। কি এতিয়াৰ পৰা মই খানা বনাবলৈ আৰম্ভ কৰোঁনে? ঠিক আছে, হ'ব, পিছত বনাবা। সেই পুৰুষ আৰু মহিলাগৰাকী বহুত সময় ৰৈ থাকিল, কিন্তু সন্ধিয়া হোৱাই নাছিল। কিয়নো তেতিয়ালৈকে সূৰ্য অস্ত যোৱাই নাছিল।
ভোকত মানুহজনৰ অৱস্থা বহুত বেয়া হৈ গৈছে। আৰে আজি এনেকুৱা লাগিছে যেন গধূলিয়ে নহ'ব। তুমি ৰান্ধাকে যোৱা। ঠিক আছে, বনাই আছোঁ। মহিলাগৰাকীয়ে খোৱাৰ ব্যৱস্থা কৰিলে আৰু দুয়োজনে একেলগে খানা খালে। আচ্ছা শুনচোন, মই এতিয়া শুবলৈ যাওঁ। এতিয়াতো ৰাতিয়ে হোৱা নাই। অঁ, ৰ'দটোও চোকা হৈ আছে, নাজানো ৰাতি কেতিয়া হয়। মই তেতিয়ালৈকে গাটো ধুই লওঁ, ঠিক আছে? আৰু সেই মানুহজন গা ধুবলৈ গুচি গ'ল। বাপৰে, আজিতো বহুত গৰম পৰিছে। নাজানো ইমান গৰমত কেনেকৈ থাকিম। আৰু মানুহজনে গা ধুই উভতি আহিল। গাটো ধোৱাৰ পিছতো ইমান গৰম লাগি আছে। এতিয়া সূৰ্য অস্ত নাযায়, সেইকাৰণে এনেকুৱা হৈ আছে। এইবিলাকতো চব সূৰ্যৰ কাৰণেই হৈছে। কোনো কথা নাই, ব'লা শুই যাওঁগে। আৰু দুয়োজনে শুবলৈ গ'ল। কিন্তু সূৰ্যৰ উত্তাপৰ কাৰণে দুয়োজনেই সমস্যাত পৰিল। তেওঁলোকে ঘামত তিতি গৈছিল। পাংখাখন জোৰকে দিয়া। আৰু মহিলাগৰাকীয়ে ফেনখন জোৰকৈ চলাই দিছে। দ্ৰুতগতিত ফেনখন চলাৰ পাছতো তেওঁলোক গৰমৰ পৰা ৰক্ষা পোৱা নাছিল। ইমান গৰমত মৰিয়ে যাম চাগে। যদি সূৰ্য অস্ত গ'লহেঁতেন তেতিয়া গৰম কমি গ'ল হয় আৰু আমি আৰামত শুব পাৰিলোঁ হয়। আৰে এতিয়াতো এই গৰম সহ্যই কৰিব নোৱাৰা হৈছোঁ। এনেকুৱা লাগিছে যেন চন্দ্ৰৰ প্ৰয়োজন আছে। ব'লা সূৰ্য দেৱতাৰ লগত কথা পাতোগৈ। অঁ ঠিক আছে, ব'লা। আৰু দুয়োজন বাহিৰলৈ ওলাই আহিল। হে সূৰ্য দেৱতা, আপোনাৰ প্ৰখৰ ৰ'দতাপক সহ্য কৰিব নোৱাৰা হৈছোঁ। ইয়াত মই কি কৰিব পাৰোঁ? তুমিয়েতো কৈছিলা যে মই ৰাতিও থাকিব লাগিব, সেইকাৰণে মই ৰৈ দিলোঁ। হয়, ময়েই কৈছিলোঁ, কিন্তু এতিয়া আমাক চন্দ্ৰৰো প্ৰয়োজন আছে, কিয়নো ইমান তাপ আমি সহ্য কৰিব নোৱাৰোঁ। আজিৰ পৰা আপুনি কেৱল দিনৰ সময়তে থাকক। ৰাতি চন্দ্ৰই ঠিক আছে। ঠিক আছে, যেনেকৈ তোমালোকে ভাবা। আজিৰ পৰা মই আৰু ৰাতি নাহোঁ। তাৰ পাছত পুৰুষ আৰু মহিলাগৰাকীয়ে চন্দ্ৰক মাতিবলৈ ধৰিলে। হে চন্দ্ৰ দেৱতা, মোৰ ডাঙৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দিয়ক। আমাক আপোনাৰো প্ৰয়োজন আছে। হে চন্দ্ৰ দেৱতা, আপুনি আকৌ ঘূৰি আহক। যেনেকৈ দিনত সূৰ্যৰ প্ৰয়োজন হয়, ঠিক তেনেধৰণে ৰাতি চন্দ্ৰৰো প্ৰয়োজন আছে। তেওঁলোকৰ কথা শুনি চন্দ্ৰই আকৌ ঘূৰি আহিল। দুয়োজনে চন্দ্ৰক দেখা পাই তেওঁলোকে বৰ সন্তুষ্ট পালে। তাৰ পাছত তেওঁলোকে প্ৰণাম কৰিলে। হে চন্দ্ৰ দেৱতা, যেনেধৰণে আমি সূৰ্য দেৱতাক পানী আগবঢ়াওঁ আৰু তেওঁক সম্বোধন কৰোঁ, তেনেধৰণে আমি আজিৰ পৰা আপোনাকো স্বাগতম জনাম। ঠিক আছে, যদি মোৰ তোমালোকৰ প্ৰয়োজন আছে তেনেহ'লে মই তোমালোকক ৰশ্মি নিশ্চয় দিম। মোক ক্ষমা কৰি দিয়া ভাই। মোৰ দৰে তুমিও পৃথিৱীখনৰ বাবে বহুত দৰকাৰী। যদি মই দিনত উদয় হোৱা সূৰ্য হয়, তেতিয়াহ'লে তুমি ৰাতি উদয় হোৱা সূৰ্য। সূৰ্য অস্ত গ'ল আৰু আন্ধাৰ হ'বলৈ ধৰিলে। আৰু তেতিয়া চন্দ্ৰই চাৰিওফালে সুন্দৰ পোহৰ বিলাই দিলে। দুয়োগৰাকী একেলগে চন্দ্ৰক প্ৰণাম কৰিলে আৰু তেওঁক স্বাগতম জনালে। তাৰ পাছত তেওঁলোক শান্তিৰে টোপনি গ'ল। আমি শিকিলোঁ, এই পৃথিৱীত সকলো বস্তুৰে নিজা নিজা মহত্ব আছে। কোনো বস্তুৰ মহত্বকে আমি কম বুলি ভাবিব নালাগে।